নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ এটি ভিডিঅ'ৰ সৈতে মই মোৰ ইউটিউব চেনেল আৰজিছ এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আসাম পুলিচ কনষ্টেবলৰ বাবে যিটো ৰিটেন এক্সাম হয় সেই ৰিটেন এক্সামত আগৰ বছৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিছিল, কি প্ৰশ্ন আহিছিল আৰু সেই প্ৰশ্নসমূহৰ উত্তৰনো কি হ'ব সেই বিষয়ে আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টি একেবাৰে শেষলৈকে চাই থাকিব। আহকচোন তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। কুৱেশ্যন বুকলেট ছিৰিজ মই বিখন লৈছোঁ। প্ৰথমে আমি ইনফৰ্মেশ্যনখিনি চাওঁ কি কৈছে। 50টা কুৱেশ্যন আহিছিল, 1.5 ঘণ্টা সময় দিছিল, 9:30 বজাৰ পৰা আৰম্ভ হৈছিল 11টা বজালৈকে আৰু প্ৰতিটো কুৱেশ্যনত 2 নম্বৰকৈ আছিল। 50টা কুৱেশ্যনত যদি 2 নম্বৰকৈ থাকে তেন্তে আমাৰ টোটেল মাৰ্ক হ'ব 100 মাৰ্কছ। আৰু এটা প্ৰশ্নৰ উত্তৰ যদি ভুল হয় তেন্তে নিগেটিভ মাৰ্কিং, এটা প্ৰশ্নৰ ভুল হ'লে 1 মাৰ্ককৈ যাব বুলি কৈছিলে। এইটো আপোনালোকে হয়তো বুজিব পাৰিছেই। আৰু বাকীখিনি ইনফৰ্মেশ্যন আছে OMR শ্বীটৰ ওপৰত। OMR শ্বীটৰ বিষয়েটো আপোনালোকে সকলোৱে হয়তো জানেই, মই সেইবাবে এইখিনি কথা বহলাই নকওঁ। তেন্তে আহক এতিয়া আমি প্ৰশ্নখিনি চাওঁ কি আহিছিল। প্ৰথম প্ৰশ্নটো কি বুলি আহিছিল চাওক। ভিলেজ ৰকষ্টাৰৰ পৰিচালক আছিল জাহ্নু বৰুৱা, মঞ্জু বৰা, ৰীমা দাস আৰু জুবিন গাৰ্গ। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ সেইটো দিব লাগে। ভিলেজ ৰকষ্টাৰ হৈছিলে এখন ফিল্ম আৰু সেইখন পৰিচালনা কৰিছিল ৰীমা দাসে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰীমা দাস। নেক্সট কুৱেশ্যনটো চাওক। ৰিয়ান পৰাগ এগৰাকী ফুটবল খেলুৱৈ, ক্ৰিকেট খেলুৱৈ, বক্সাৰ, বেডমিণ্টন খেলুৱৈ। কোনটো শুদ্ধ সুধিছে। এইটো আমি সকলোৱে জানো, ৰিয়ান পৰাগ হৈছে এগৰাকী ক্ৰিকেট খেলুৱৈ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ক্ৰিকেট খেলুৱৈ। নেক্সট কুৱেশ্যনটো চাওক। 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল। অপশ্যন আছে অৰূপ কুমাৰ দত্ত, প্ৰফুল্ল বৰুৱা, ধীৰেন্দ্ৰনাথ বেজবৰুৱা আৰু উদ্ধৱ ভৰালী। ইয়াৰ শুদ্ধ অপশ্যনটো কোনটো হ'ব সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, উদ্ধৱ ভৰালী। নেক্সট কুৱেশ্যনটোলৈ আহোঁ এতিয়া। শ্ৰীযুত ৰামেশ্বৰ তেলী হ'ল এগৰাকী খাদ্য প্ৰক্ৰিয়াকৰণ কেবিনেট মন্ত্ৰী, শ্ৰম মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু জনজাতি বিষয়ক ৰাজ্যিক মন্ত্ৰী। কোনটো শুদ্ধ উত্তৰ সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। নেক্সট কুৱেশ্যনটো চাওক কি আহিছিল। ইণ্টেলিজেঞ্চ ব্যুৰোৰ অধ্যক্ষ কোন। ইয়াৰ অপশ্যন আহিছিল সামন্ত গোৱেল, KP জৈন, অৰবিন্দ কুমাৰ আৰু RK মিশ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰবিন্দ কুমাৰ। এতিয়া চাওক পিছৰটো প্ৰশ্ন কি আহিছিল। 2019 চনৰ G20 সন্মিলন ক'ত হৈছিল। অপশ্যন আছে ছিউল, ওচাকা, টকিঅ' আৰু চাংহাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ওচাকা। নেক্সট কুৱেশ্যনটো চাওঁ আহক কি আহিছিল। গড় হিচাপত 5জন ককাই ভায়ে 600 টকা দৰমহা পায়। যদি 2জন ভায়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব। ইয়াৰ অপশ্যন দিছে 4টা, 620 টকা, 640 টকা, 660 টকা আৰু 700 টকা। শুদ্ধ উত্তৰ কোনটো হ'ব সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 640 টকা। এতিয়া আমি কেনেকৈনো 640 টকা পালোঁ সেইটো চাওঁ। আমাক প্ৰথমে দিয়া আছে 5জন ককাই ভাইৰ দৰমহাৰ গড় মানে এভাৰেজটো হৈছে 600 টকা। আমি সেইটো লিখি ল'লোঁ 600 টকা বুলি। তাৰপাছত দিয়া আছে 2জন ভায়েকৰ 100 টকাকৈ দৰমহা বাঢ়িলে। 2জন ভায়েকৰ যদি 100 টকাকৈ দৰমহা বাঢ়ে তেনেহ'লে মুঠ হ'ব 200 টকা। সেইটো আমি লিখি ল'লোঁ। আৰু গড় আমি উলিয়াবলৈ ইয়াৰ সূত্ৰ এটা আছে, সেইটো হৈছে সংখ্যা যিমানকেইটা সংখ্যা দিয়া আছে সেই গোটেইকেইটাৰ যোগফল লাগিব আৰু তলত কি লাগিব, সেই কেইটা সংখ্যা আছে সেই সংখ্যাটোৰে সেই যোগফলটোক হৰণ কৰি দিব লাগিব, তেতিয়া উত্তৰটো ওলায়। প্ৰথমে আমাৰ 5জন ককাই ভাইৰ দৰমহাৰ এভাৰেজ দিয়া আছে 600 টকা, সেইটো লিখিলোঁ। তাৰপিছতে মাত্ৰ 2জন ভায়েকৰ দৰমহা বাঢ়িলে 100 টকাকৈ, সেইবাবে 100 + 100 বুলি লিখিলোঁ আৰু বাকী 3জনৰ বহা নাই সেইবাবে 0 + 0 + 0 বুলি লিখিলোঁ। এতিয়া আপোনালোকে ভাবিব পাৰে যে 2জন ভায়েকৰহে দৰমহা বাঢ়িছে 100 টকাকৈ, অৰ্থাৎ 200 টকা, সেইবাবে 2ৰে হৰণ কৰিব লাগিব। কিন্তু তেনেকুৱা নহয়, কাৰণ গড়টো গোটেই 5জনৰে উলিয়াব লাগিব, সেইবাবে আমি 5ৰে হৰণ কৰিব লাগিব। যদিও 2জনৰ দৰমহা বাঢ়িছে তথাপিও গড়টো উলিয়াবলৈ আমি 5ৰে হৰণ কৰিব লাগিব। যদি আমি 5ৰে 200টোক হৰণ কৰোঁ তেনেহ'লে 40 টকা ওলাব। আগৰ যিহেতু গোটেই 5জনৰে গড়টো লিওৱা আছিলে 600 টকা বুলি আৰু নতুন গড় হ'ল 40 টকা, তো টোটেল হ'ব 600 + 40 কিমান হ'ব, 640 টকা হ'ব। এতিয়া আহোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 2600 টকাক যদি A, B আৰু Cৰ মাজত ভগাই দিয়া হয় সিহঁতৰ ভাগৰ অনুপাত 1/2:1/3:1/4 হ'লে বিয়ে কিমান টকা পাব। অপশ্যনকেইটা হৈছে 700 টকা, 800 টকা, 833 টকা আৰু 767 টকা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 800 টকা। অংকটো এতিয়া চাওক কেনেকৈ কৰিলে আমি 800 টকা পাম। প্ৰথমে কি দিয়া আছে সেইটো লিখি ল'ব লাগিব। আমি কি বুলি লিখিলোঁ চাওক। দিয়া আছে
A:2B:C আমাক দিয়া আছিলে 1/2:1/3:1/4 বুলি প্ৰথমে লিখি ল'লোঁ। মুঠ কেইটকা দিয়া আছিলে 2600 টকা দিয়া আছিলে। সেই 2600 টকাটো A B C এই তিনিওটাৰ মাজতে ভাগ কৰিব লাগে। আমাৰ অকল প্ৰশ্নটোত B এ কিমান পাব সেইটো সুধিছে। প্ৰথমে আমি ধৰি লওঁ A ৰ পৰিমাণটো কিমান 1/2 আছিলে, সেইবাবে লগত x এটা ধৰি লওঁ, কাৰণ এইটো আমি ধৰি লৈছোঁ, সেইবাবে 1/2x বুলি লিখিলোঁ। ঠিক তেনেদৰে বিৰ পৰিমাণটো 1/3x হ'ব আৰু চিৰ পৰিমাণটো 1/4x হ'ব। যিহেতু প্ৰশ্নমতে A B C গোটেই তিনিটাৰে পইচাৰ টোটেল পৰিমাণটো হ'ব 2600 টকা, সেইবাবে A + B + C = 2600 বুলি লিখিলোঁ আমি। আৰু A ৰ জেগাত আমি তেতিয়া লিখিলোঁ 1/2x, B ৰ জেগাত 1/3x আৰু C ৰ জেগাত 1/4x বুলি লিখিলোঁ। গোটেই তিনিটা যোগ কৰিলোঁ। ইয়াৰ পিছত আমি তলত থকা সংখ্যাকেইটাৰ LCM ল'ব লাগিব। 2 3 4 আছে, ইয়াৰ LCM হ'ব 12। ওপৰত হ'ব 6x 4x + 3x হ'ব, গম পাইছে কেনেকৈ হ'ল, = 2600। তাৰপিছত কি কৰিলোঁ, গোটেইকেইটা যোগ কৰিলোঁ, যোগ কৰিলে 13x হ'ল, তলত 12 হ'ল, = 2600। এতিয়া xটো এইটো ছাইডে থৈ পেলানি আমি কি কৰিলোঁ, বাকী সংখ্যাকেইটা অপজিট ছাইডে লৈ গ'লোঁ। অপজিট ছাইডে লৈ গ'লে কি হ'ব, উল্টা হৈ যাব, 12টো ওপৰলৈ যাব, 13টো তললৈ আহিব। তাৰপিছত এতিয়া আমি এইডোখৰ কটাকটি কৰি পেলানি এনচাৰ কিমান পালোঁ, আল্টিমেটলি 2400 পালোঁ। এতিয়া আমাক লাগে অকল বি পৰিমাণটো লাগে, সেইবাবে বি পৰিমাণ বুলি লিখি কিমান আছিলে 1/3x আছিলে বিৰ পৰিমাণটো, xৰ জেগাত আমি কি পালোঁ 2400 পাইছিলোঁ, সেইবাবে xৰ জেগাত আমি 2400টো লিখি পূৰণ কৰি দিলোঁ। তাৰপিছত একেবাৰে শেষত তলত থকা তিনিটোৰে 2400টো হৰণ কৰি দিলোঁ, উত্তৰ আমাৰ ওলাই গ'ল 800 টকা। 9 নম্বৰ প্ৰশ্নটো চাওক এতিয়া কি আহিছিল। এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন, সেই একেটা কাম কৰিবলৈ বিক সময় লাগে 24 দিন। একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব? অপশ্যন আছে 8 দিন, 6 দিন, 12 দিন আৰু 7 দিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8 দিন। কেনেকৈ কৰিব লাগিব এতিয়া চাওক অংকটো। প্ৰথমে আমাক দিয়া আছে এটা কাম কৰিবলৈ সময় লাগে কেইদিন দিছে 12 দিন, সেইবাবে আমি এইটো কি লিখিব লাগিব 1/12 বুলি লিখিব লাগিব। বিক সেই একেটা কাম কৰিবলৈ সময় লাগে 24 দিন, সেইবাবে এইটো আমি 1/24 দিন বুলি লিখিব লাগিব। এতিয়া আমি উলিয়াব লাগে দুয়োজনে একেলগে কৰিলে কিমান সময় লাগিব। যিহেতু আমাক দুয়োজনে একেলগে কৰিলে কিমান সময় লাগিব বুলি দিছে, সেইবাবে দুইটা সংখ্যা আমি কি কৰি দিব লাগিব, যোগ কৰি দিব লাগিব। 1/12 + 1/24 কৰিব লাগিব। গতিকে কি বুলি লিখিব লাগিব, 1/x = 1/12 + 1/24। xটো হৈছে দুয়োজনে একেলগে কৰিলে লগা সময়, সেইটো আমি ধৰি লৈছোঁ x বুলি। তাৰপিছত আমি 12 আৰু 24ৰ LCM ল'ব লাগিব। LCM ল'লে হ'ব 24 আৰু ওপৰত হ'ব 2 + 1। কেনেকৈ হৈছে গম পাইছেই। 2 + 1টো যদি আমি যোগ কৰোঁ তেতিয়া হ'ব 3, তলত হ'ব 24। দুইটা কটাকটি কৰিলে 1/8 হ'ব। এতেকে কিমান হ'ল, এনচাৰ ওলালে 1/x = 1/8। এতিয়া আমি দুটা যদি বস্তু উল্টাই দিওঁ তেনেহ'লে x = কিমান হ'ব, 8 হ'ব। তো গতিকে আমাৰ এনচাৰ হ'ব 8 দিন। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। এখন ৰেল পুৱা 5 বজাত যোৰহাটৰ পৰা আহি দিনৰ 11 বজাত গুৱাহাটী পালেহি। আনহাতে আন এখন ৰেল পুৱা 5:30 বজাত গুৱাহাটীৰ পৰা গৈ দিনৰ 11:30 বজাত যোৰহাট পালেগৈ। এতিয়া কিমান সময়ত দুয়োখন ৰেলে এখনে আনখনক ক্ৰছ কৰিব? অপশ্যন দিছে 4টা, 8 AM, 8:15 AM, 8:30 AM, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8:15 AM। কেনেকৈ কৰিব লাগিব এতিয়া এইটো চাওক, একেবাৰে সহজ। যিহেতু আমাক এখন ট্ৰেইন দিছে 5 বজাৰ পৰা 11 বজালৈকে দিছে আৰু এখন দিছে 5:30 বজাৰ পৰা 11:30 বজাৰ ভিতৰত। এতিয়া চাওক দুইখন ট্ৰেইনে দূৰত্বটো সম্পূৰ্ণ কৰিবলৈ 6 ঘণ্টা সময় লৈছে, হয়নে? 5টা বজাৰ পৰা 11টা বজালৈকে 6 ঘণ্টা, 5:30 বজাৰ পৰা 11:30লৈকেও 6 ঘণ্টা সময় লৈছে। সেইবাবে আমি মাজৰ সময়টো ল'ব লাগিব। 5 বজাৰ পৰা 11 বজাৰ সময়ৰ মাজৰ সময়টো হৈছে 8টা বজাত আৰু 5:30 বজাৰ পৰা 11:30 বজাৰ মাজৰ সময়টো হ'ব 8:30 বজাত, হয়নে? ইয়াৰ অৰ্থটো হৈছে 8টা বজাত ট্ৰেইনখনে আধা দূৰত্ব অতিক্ৰম কৰিব প্ৰথম ট্ৰেইনখনে, আৰু দ্বিতীয় ট্ৰেইনখনে 8:30 বজাত আধা দূৰত্ব অতিক্ৰম কৰিব। এতিয়া এখন হৈছে 8টা বজাত, এখন হৈছে 8:30 বজাত। এতিয়া আমাক লাগে কোনটো সময়ত দুইখন ট্ৰেইনে ইখনে আনখনক ক্ৰছ কৰিব। সেইটো উলিয়াবলৈ আমি 8:30 বজাৰ পৰা 8 বজাটো আমি কি কৰি দিম, বিয়োগ কৰি দিম। আমাৰ কিমান ল'ব, 30 মিনিট ল'ব। 30 মিনিটটো তাৰপিছত আমি কি কৰি দিব লাগিব, আধা কৰি দিব লাগিব। 30 মিনিটৰ আধা হৈছে 15 মিনিট। গতিকে 8 বজাৰ লগত আমি তেতিয়া 15 মিনিটটো যোগ কৰি দিব লাগিব আৰু 8:30 বজাৰ পৰা 15 মিনিটটো আমি বিয়োগ কৰি দিব লাগিব। আল্টিমেটলি এতিয়া আমাৰ উত্তৰ ওলাব 8:15, 8:15 AM। গতিকে দুইখন ট্ৰেইনে 8:15 AM-ত ক্ৰছ কৰিব। এতিয়া আমি চাওঁ 11 নম্বৰ প্ৰশ্নটো কি আহিছিল। যদি কোনো ধনৰ 10% সুতৰ হাৰত দুবছৰৰ সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয়, তেনেহ'লে মূলধন কিমান হ'ব? অপশ্যন 4টা দিছে, 100 টকা, 500 টকা, 1000 টকা আৰু 10 টকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1000 টকা। এতিয়া আমি অংকটো কেনেকৈ কৰিব লাগিব চাওঁ আহক।
প্ৰথমে কি দিয়া আছে সেইকেইটা লিখি ল'লোঁ r = 10% মানে সুতৰ হাৰ 10% দিয়া আছে সেইবাবে r = 10% বুলি লিখিলোঁ সময় 2 বছৰ দিয়া আছে সেইবাবে t = 2 years বুলি লিখিলোঁ p = question mark অৰ্থাৎ মূলধনটো আমাক উলিয়াব দিছে লগতে আমাক ডিফাৰেন্স বিটুইন SI and CI = 10 rupees দিয়া আছে মানে সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য দিয়া আছে 10 টকা সিম্পল ইন্টাৰেষ্ট যেহেতু আমাৰ ফৰ্মুলাটো হৈছে p * 1 + r/100 whole square minus p কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো হৈছে PRT / 100 এটো আমি সকলোৱে জানো এতিয়া আমাক যেহেতু দিছে প্ৰশ্নমতে ডিফাৰেন্স বিটুইন সিম্পল ইন্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট মানে সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য সেইবাবে আমি দুটা ইটোৰ পৰা হিটো কি কৰিলোঁ মাইনাছ কৰিলোঁ একৰ্ডিং টু কুৱেশ্যন কি লিখিলোঁ চাওক p * 1 + r/100 whole square minus p আকৌ মাইনাছ PRT / 100 যেহেতু দুটাৰ পাৰ্থক্য হবে দুটা মাইনাছ কৰিলোঁ ইকুৱেল টু কিমান বুলি দিছিলে দুটাৰ পাৰ্থক্য 10 টকা সেইবাবে এফালে সমান চিনৰ এফালে কি লিখিলোঁ 10 লিখিলোঁ এতিয়া আমি এইটো সলিউশ্যন উলিয়াওঁ সলিউশ্যন উলিয়াই কি হ'ব r জেগাত 10 বহালোঁ p জেগাতটো p ভাগে লিখিম আৰু t জেগাত 2 লিখিলোঁ গোটেইখিনি ক্যালকুলেশ্যন কৰি আমি শেষত কি পাম 121p - 100p - 20p / 100 = 10 তাৰপিছত আমি গোটেইকেইটা বিয়োগ কৰি দিব লাগিব 121 ৰ পৰা 120 বিয়োগ কৰিলোঁ এনসাৰ অকল 1 পালোঁ সেইবাবে আমি অকল p বুলি লিখিলোঁ ইকুৱেল টু কি লিখিলোঁ তলত থকা 100টো ইকুৱেল সাইনৰ অপজিট সাইডে লৈ যোৱাৰ বাবে কি হ'ল হৰণ হৈ আছিল বাবে তাত কি হৈ গ'ল পূৰণ হৈ গ'ল 10 * 100 হৈ গ'ল এতেকে p মানটো কিমান হ'ল 10 * 100 কৰিলে 1000 গতিকে আমাৰ এনসাৰটো হ'ব 1000 এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ যদি বৃত্ত এটাৰ পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান কম হ'ব অপচন 4টা দিছে 25% 50% 65% আৰু 75% ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি 75% এতিয়া চাওক অংকটো কেনেকৈ কৰিব লাগিব বৃত্তৰ ব্যাসাৰ্ধ আমি প্ৰথমে 8 সেন্টিমিটাৰ বুলি ধৰি ল'ব লাগিব ইয়াত যেহেতু একো সংখ্যা দি থোৱা নাই ব্যাসাৰ্ধ বা কিবা ব্যাস বুলি সেইবাবে আমি r বুলি ধৰিব লাগিব হেয়ে বৃত্তৰ পৰিধি হ'ব 2πr আৰু কালি হ'ব πr স্কয়াৰ এই দুটা সূত্ৰই হয় বৃত্তৰ পৰিধি সূত্ৰ 2πr আৰু কালি πr স্কয়াৰ পৰিধি যেহেতু 50% কমাই দিবলৈ কৈছে সেইবাবে নতুন বৃত্তটোৰ পৰিধি হ'ব 2πr * 50/100 50/100 টো ক'ৰ পৰা পালো 50% টো আমি 50/100 বুলি লিখিলো এতিয়া ইয়াৰ উত্তৰটো হ'ব πr পৰিধি 50% কমাই দিয়াৰ লগে লগে ব্যাসাৰ্ধটো আধা হৈ যাব সেইবাবে ব্যাসাৰ্ধটো হ'ব r/2 এতিয়া নতুন বৃত্তটোৰ কালি উলিয়াব লাগিব কালিটো এতিয়া কি হ'ব কালিৰ সূত্ৰটো যেহেতু πr স্কয়াৰ r জেগাত কি লিখিলো r/2 বুলি লিখিলো গতিকে আনসাৰটো হ'ব πr স্কয়াৰ 4 নতুন বৃত্তৰ কালিটো হ'ব πr স্কয়াৰ 4 এতিয়া দুইটা বৃত্তৰ কালি পাৰ্থক্য উলিয়াব লাগিব আগৰ বৃত্তটোৰ কালি আছিল πr স্কয়াৰ আৰু নতুন বৃত্তটোৰ কালি হ'ল πr স্কয়াৰ / 4 দুইটা এতিয়া আমি মাইনাস কৰিব লাগিব আৰু মাইনাস কৰিলে আমাৰ আনসাৰ ওলাব 3πr স্কয়াৰ / 4 অৰ্থাৎ আগৰ বৃত্তটোৰ কালিতকৈ নতুন বৃত্তটোৰ কালি কিমান কমিব 4 ভাগৰ 3 অংশ কমি যাব সেইবাবে এতিয়া হেতু যদি আমি শতাংশত প্ৰকাশ কৰোঁ 3/4 টো কিমান হ'ব 100 টো পূৰণ কৰিব লাগিব তেতিয়া কিমান ল'ব আনসাৰ আমাৰ 75% ল'ব এতিয়া আমি চাম 13 নম্বৰ প্ৰশ্নটো কি আহিছিল ABC ত্ৰিভুজৰ BC CA আৰু AB বাহুৰ মধ্যবিন্দু হ'ল DE আৰু F এতিয়া DEF ৰ ক্ষেত্ৰফল যদি 4 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে ABC ৰ ক্ষেত্ৰফল কিমান হ'ব অপচন 4টা দিছে 8 সেন্টিমিটাৰ স্কয়াৰ 12 সেন্টিমিটাৰ স্কয়াৰ 16 সেন্টিমিটাৰ স্কয়াৰ আৰু 24 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 16 সেন্টিমিটাৰ স্কয়াৰ কেনেকৈ পাম এতিয়া 16 সেন্টিমিটাৰ স্কয়াৰ হেতু চাওঁ প্ৰথমে আমি ABC ত্ৰিভুজটো আঁকি ল'ব লাগিব BC ৰেখাডালৰ কি কৈছে মধ্যবিন্দু D বুলি কৈছে আমি তাত ফুটটা দি D বুলি লিখিলোঁ তাৰপিছতে AC ডালৰ E আৰু AB ডালৰ মধ্যবিন্দু F বুলি কৈছে গোটেই তিনটা পইণ্ট আমি কি কৰিলোঁ জয়েন কৰি দিলোঁ জয়েন কৰিলে আৰু এটা সৰু ত্ৰিভুজ হ'ল মাজত দেখিছে আৰু সেই মাজৰ ত্ৰিভুজটোৰ ক্ষেত্ৰফল DEF ৰ ক্ষেত্ৰফল আমাক কি দিয়া আছে 4 সেন্টিমিটাৰ স্কয়াৰ বুলি দি থোৱা আছে আমি চিত্ৰটোত দেখিছোঁ যে চাৰিটা সৰু সৰু ত্ৰিভুজ হৈছে আৰু যেহেতু মধ্যবিন্দুৰ পৰা সংযোগ কৰা হৈছে ত্ৰিভুজটো সেইবাবে গোটেই চাৰিটা ত্ৰিভুজে একে সমান অৰ্থাৎ চাৰিটা ত্ৰিভুজৰ ক্ষেত্ৰফল সমান গতিকে আমি কি কৰিব লাগিব চাৰিটোৰ লগত চাৰিটা যেহেতু ত্ৰিভুজ আছে চাৰিটো পূৰণ কৰি দিব লাগিব আৰু তেতিয়া আমি চাৰিটোৰ লগত চাৰি পূৰণ কৰি আমি উত্তৰ পাম 16 সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চনটোলৈ আহোঁ এতিয়া ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈ সোঁফালে 10 কিলোমিটাৰ গ'ল তাৰ পাছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ বাট গ'ল তেওঁ আৰম্ভণিৰ ঠাইৰ পৰা কিমান দূৰত্বত আছে
অপশ্যন 4টা দিছে 2 কিলোমিটাৰ 5 কিলোমিটাৰ 25 কিলোমিটাৰ আৰু 40 কিলোমিটাৰ কোনটো শুদ্ধ উত্তৰ সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5 কিলোমিটাৰ কেনেকৈ আমি 5 কিলোমিটাৰ পালোঁ সেইটো চাওঁ আহক প্ৰথমে আমি ইষ্ট ৱেষ্ট নৰ্থ চাউথ আমি এনেকৈ আঁকি ল'ব লাগিব চিত্ৰটোত দেখিছে আপোনালোকে জানেই এইটো সকলোৱে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে সকলোবিলাক পৰীক্ষাতে ষ্টাৰ্টিং পইণ্ট আমি অ' বুলি ধৰিলোঁ অ'ৰ পৰা আমি ষ্টাৰ্ট কৰি গ'লোঁ প্ৰথমে আমাক কৈছে সন্মুখৰ ফালে 10 কিলোমিটাৰ যাব লাগিব বুলি কৈছে তো অ'ৰ পৰা এ লৈ আমি গ'লোঁ 10 কিলোমিটাৰ সন্মুখৰ ফালে উত্তৰৰ ফালে গ'লোঁ এতিয়া আকৌ এ পইণ্টটোৰ পৰা আমাক সোঁফালে যাবলৈ কৈছে 10 কিলোমিটাৰ গতিকে আমি এৰ পৰা বি লৈ 10 কিলোমিটাৰ গ'লোঁ তাৰপিছত বিৰ পৰা আকৌ বাওঁফালে যাবলৈ কৈছে 5 কিলোমিটাৰ তো বিৰ পৰা আমি চি লৈ গ'লোঁ 5 কিলোমিটাৰ চিৰ পৰা আকৌ বাওঁফালে যাব লাগিব 15 কিলোমিটাৰ ডি লৈকে গ'লোঁ ডিৰ পৰা আকৌ বাওঁফালে যাব লাগিব 15 কিলোমিটাৰ ই লৈকে গ'লোঁ তেন্তে কি হ'ল ষ্টাৰ্টিং পইণ্ট অ' বিন্দুৰ পৰা আমি ষ্টাৰ্ট কৰি একেবাৰে শেষৰ বিন্দু ই লৈকে গ'লোঁ এতিয়া আমাক প্ৰশ্নটো সুধিছে ষ্টাৰ্টিং পইণ্ট অ' বিন্দুৰ পৰা একেবাৰে শেষৰ বিন্দু ই লৈকে পোনে পোনে কিমান দূৰত্ব যাব যদি পোনে পোনে যাওঁ তেতিয়া কিমান হ'ব দেখিছেই চিত্ৰটোত 5 কিলোমিটাৰ হ'ব গতিকে আমাৰ উত্তৰটো হ'ব 5 কিলোমিটাৰ এতিয়া 15 আৰু 16 নম্বৰ প্ৰশ্নটো চাওঁ আটাইতকৈ উপযুক্ত চিত্ৰাংশটো বিচাৰি উলিওৱা যিটোৱে তলৰ শব্দবোৰৰ সম্পৰ্ক সুন্দৰকৈ প্ৰকাশ কৰিছে এইটো ৰিজনিঙৰ প্ৰশ্ন হয় 15 নম্বৰটো চাওক অধিবক্তা হত আৰু অসৎ তিনিটা শব্দ দিছে তলৰ কোনকেইটা চিত্ৰ তাৰ লগত মিল থকা বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কি কাৰণে হ'ব অপশ্যন ডিটো কাৰণ অধিবক্তা এজন হতো হ'ব পাৰে অসতো হ'ব পাৰে সেইবাবে মাজৰ গোলটো হৈছে অধিবক্তা বাকী ছাইডৰ গোল দুটা হৈছে হত আৰু অসৎ কাৰণ এজন অধিবক্তা হতো হ'ব পাৰে আৰু অসতো হ'ব পাৰে এতিয়া চাওঁ 16 নম্বৰ প্ৰশ্নটো পুলিচ কনষ্টেবল পিয়ন আৰু মানুহ দিছে ইয়াৰ শুদ্ধ উত্তৰটো একেবাৰে সহজ এ অপশ্যনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ কাৰণ পুলিচ কনষ্টেবল আৰু পিয়ন দুইজনেই হৈছে মানুহ গতিকে এই অপশ্যনটো চাওক ডাঙৰ যিটো গোল আছে সেইটো হৈছে মানুহ আৰু যি দুটা সৰু সৰু গোল আছে তাৰ এটা হৈছে পুলিচ কনষ্টেবল আৰু এটা পিয়ন অৰ্থাৎ সকলো পিয়নেই হৈছে মানুহ আৰু সকলো পুলিচ কনষ্টেবলে মানুহ গতিকে অপশ্যন এটো শুদ্ধ হ'ব এতিয়া চাওঁ 17 আৰু 18 নম্বৰ প্ৰশ্নটো চিত্ৰটোৰ ওপৰত ভিত্তি কৰি উত্তৰ দিয়া বুলি দিছে চিত্ৰ এটা দিছে দেখিছে চিত্ৰটোৰ নাম্বাৰ কিছুমান দিয়া আছে 17 নম্বৰ প্ৰশ্নটো চাওক কোনটো সংখ্যা তিনিওটা চিত্ৰতে আছে অপশ্যন দিছে 5 2 4 আৰু 7 কোনটো শুদ্ধ সুধিছে একেবাৰে সহজ চাওক গোটেইকেইটা চিত্ৰতে 5 সংখ্যাটো আছে হয়নে চাওকচোন 5 ইজ দ্য কাৰেক্ট এনচাৰ গতিকে অপশ্যন এটো শুদ্ধ হ'ব তাৰপিছত চাওঁ 18 নম্বৰ প্ৰশ্নটো কেৱল আয়তৰ মাজত থকা সংখ্যাৰ পূৰণফল কিমান অপশ্যন দিছে 6 7 72 আৰু 74 কি কৈছে আয়তটো চাওক আয়তত কি কি সংখ্যা আছে 1 আৰু 6টোৱে আছে অকল আয়তত থকাকেইটা কৈছে 2 আৰু 7টো নহ'ব কাৰণ ইয়াত ত্ৰিভুজতো আছে আৰু 5টো গোটেইকেইটা সংখ্যাতে আছে সেইবাবে অকল 1 আৰু 6টো হ'ব 1 আৰু 6টো পূৰণ কৰিলে এনচাৰ হ'ব 6 গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব এতিয়া আহোঁ 19 আৰু 20 নম্বৰ প্ৰশ্নলৈ তলৰ শব্দবোৰৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা 19 নম্বৰটো চাওক কি দিছে গাজৰ আলু বিলাহী আৰু আদা একেবাৰে সহজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিলাহী কাৰণ গাজৰ আলু আৰু আদা মাটিৰ তলত হয় কিন্তু বিলাহী মাটিৰ তলত নহয় সেইবাবে অপশ্যন চিটো শুদ্ধ হ'ব 20 নম্বৰটো চাওক এতিয়া কি দিছে বিনম্ৰ নাগৰিক অভদ্ৰ আৰু ভদ্ৰ ইয়াত কেৱল দুটা শব্দৰহে মিল আছে সেই দুটা হৈছে বিনম্ৰ আৰু ভদ্ৰ দুটা শব্দৰ মিল নাই সেইকেইটা হৈছে নাগৰিক আৰু অভদ্ৰ এই প্ৰশ্নটোৰ দুটা অপশ্যন শুদ্ধ হ'ব যদি বিউ দিয়ে তেতিয়াও শুদ্ধ হ'ব যদি চি অপশ্যনটোতো শুদ্ধ বুলি দিয়ে তেতিয়াও শুদ্ধ হ'ব কাৰণ অভদ্ৰটোতো একেবাৰে মিল নাই আৰু লগতে এজন নাগৰিক কেতিয়াও সম্পূৰ্ণভাৱে ভদ্ৰ আৰু কেতিয়াও সম্পূৰ্ণভাৱে অভদ্ৰ হ'ব নোৱাৰে গতিকে এই প্ৰশ্নটোৰ বি আৰু চি দুটা অপশ্যনেই শুদ্ধ হ'ব এতিয়া 21 নম্বৰ প্ৰশ্নটো চাওক STABILIS6 যদি UVCDKNKUG কোডত লিখা হয় তেন্তে CRICKET কি কোডত লিখা হ'ব একেবাৰে সহজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ETKEMGV কেনেকৈ হ'ব চাওক একেবাৰে সহজ চাওক এটা এলফাবেট এৰি লিখিছে এছৰ পিছত চাওক টি নিলিখি ইউ লিখিছে টিৰ পিছত ইউ নিলিখি ভি লিখিছে এৰ পিছত বি নিলিখি চি লিখিছে বি পিছত চি নিলিখি ডি লিখিছে আই পিছত জে নিলিখি কে লিখিছে এলৰ পিছত এম নিলিখি এন লিখিছে তেনেকৈ উলিয়াইছে সেইবাবে আমি ক্ৰিকেটটো CRICKET তেনেকৈ এটা এলফাবেট এৰি লিখোঁ কি হ'ব চাওক চিটোৰ পিছত ডি নিলিখি ই লিখিব লাগিব আৰৰ পিছত এছ নিলিখি টি লিখিব লাগিব আই পিছত জে নিলিখি কে লিখিব লাগিব এনেকৈ কৰিলেই আমাৰ অপশ্যন বিটো ওলাই যাব ETKEMGV অপশ্যন বিটো শুদ্ধ হ'ব এতিয়া চাওক 22 আৰু 23 নম্বৰত কি আহিছিল
প্ৰথম দুটা শব্দৰ মাজৰ সম্পৰ্ক চাই তৃতীয় শব্দটোৰ শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা একেবাৰে সহজ প্ৰশ্ন 22 নম্বৰ প্ৰশ্নটো চাওক শোণিতপুৰৰ লগত কি দিছে তেজপুৰ আৰু দৰঙৰ লগত কি হ'ব সুধিছে একেবাৰে সহজ অপশ্যন বি টো শুদ্ধ হ'ব মঙ্গলদৈ হ'ব এতিয়া চাও 23 নম্বৰ প্ৰশ্নটো সত্যজিৎ ৰায়ৰ লগত সিনেমা দিছে যিহেতু সত্যজিৎ ৰায় সিনেমাৰ লগত জড়িত আৰু পিকাছো কিহৰ লগত জড়িত ইয়াৰ অপশ্যন দিছে চাৰিটা ছবি নাটক কবিতা আৰু সাহিত্য একেবাৰে সহজ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছবি এতিয়া আহো 24 আৰু 25 নম্বৰ প্ৰশ্নকেইটালৈ প্ৰতিটো প্ৰশ্নত কমাৰ ভিতৰত তিনিটাকৈ শব্দ দিয়া হৈছে তিনিওটা শব্দকে বুজোৱা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা 24 নম্বৰ প্ৰশ্নটো চাওক কি দিছে বনটুচ খাচী মাউৰিছ অপশ্যন কেইটা দিছে জনজাতি ৰাখাল চৰণী পথাৰ পৰ্বতাৰোহী এটো একেবাৰে সহজ বনটুচ খাচী মাউৰিছ হৈছে জনজাতি সেইবাবে অপশ্যন এ টো শুদ্ধ হ'ব এতিয়া চাওক 25 নম্বৰ প্ৰশ্নটো কয়লা লো আৰু অভ্ৰ দিছে ইয়াৰ অপশ্যন চাৰিটা হৈছে সোণ শিল পৃথিৱী আৰু মিনাৰেলছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মিনাৰেলছ এতিয়া আহো 26 নম্বৰ প্ৰশ্নটোলৈ সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দটোৰ সৈতে বহুবচনৰ প্ৰত্যয় কোনটো ইয়াৰ অপশ্যন চাৰিটা হৈছে হত বিলাক সকল বোৰ একেবাৰে সহজ প্ৰশ্ন ডাঙৰীয়াক আমি বহুবচন কৰিলে ডাঙৰীয়া সকল বুলি সম্বোধন কৰোঁ গতিকে অপশ্যন বি টো শুদ্ধ হ'ব এতিয়া 27 নম্বৰ প্ৰশ্নটো চাওঁ তলৰ কোনটো প্ৰত্যয় একবচনাত্মক অৰ্থত ব্যৱহাৰ হয় অপশ্যন চাৰিটা হৈছে বুৰ বিলাক টু হত একেবাৰে সহজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টু এতিয়া চাওক 28 নম্বৰ প্ৰশ্নটো কি আছে তলৰ কোনটো শব্দৰ পুলিংগ ৰূপৰ প্ৰয়োগ নাই অপশ্যন চাৰিটা দিছে কুৱা বাঘ শিপিনী মিতা একেবাৰে সহজ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিপিনী শিপিনীটো হৈছে স্ত্ৰীলিংগ নেক্সট আহোঁ 29 নম্বৰ প্ৰশ্নটোলৈ প্ৰুডেণ্ট শব্দটোৰ প্ৰায় বিপৰীত শব্দটো বিচাৰি উলিওৱা ইয়াৰ চাৰিটা অপশ্যন দিছে চিম্পুল ৰেপিড ভাৰ্বছ ফলিছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফলিছ এতিয়া আহোঁ 30 নম্বৰ প্ৰশ্নটোলৈ ফিয়েস্কো শব্দটোৰ প্ৰায় সমান শব্দটো বিচাৰি উলিওৱা অৰ্থাৎ সিমিলাৰ শব্দটো বিচাৰিবলৈ কৈছে অপশ্যন চাৰিটা দিছে ফেষ্টিভেল হেপেনিং চেৰিমনি এণ্ড ডিজাষ্টাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিজাষ্টাৰ এতিয়া চাওক 31 নম্বৰ প্ৰশ্নটো ৰ এণ্ড কলমৰ সম্বন্ধক কি কোৱা হয় সুধিছে অপশ্যন এ লাইন বি কলম চি ৰ এণ্ড ডি চেল একেবাৰে সহজ প্ৰশ্ন আমি সকলোৱে জানো এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চেল নেক্সট আহিলে আমাৰ 32 নম্বৰ প্ৰশ্নটো হেডাৰ এণ্ড ফুটাৰ কোনটো মেনুৰ পৰা তুমি ইনচাৰ্ট কৰিবা এইটো এটা কম্পিউটাৰৰ প্ৰশ্ন হয় অপশ্যন চাৰিটা দিছে ইনচাৰ্ট মেনু ভিউ মেনু ফৰমেট মেনু আৰু টুলছ মেনু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইনচাৰ্ট মেনু এতিয়া আহোঁ 33 নম্বৰ প্ৰশ্নটোলৈ কলম ডি আৰু ইৰ মাজত তিনিটা কলম প্ৰৱেশ কৰিবলৈ তুমি কোনটো বাছনি কৰিবা অপশ্যন চাৰিটা দিছে সিলেক্ট কলম ডি সিলেক্ট কলম ই সিলেক্ট কলম ই এফ জি সিলেক্ট কলম ডি ই এফ ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সিলেক্ট কলম ই নেক্সট আহিলে 34 নম্বৰ কুৱেশ্যনটো বাগৰুম্বা নৃত্য কাৰ হয় একেবাৰে সহজ প্ৰশ্ন অপশ্যন চাৰিটা দিছে কাৰ্বি তিৱা বড়ো আৰু ৰাভা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বড়ো নেক্সট আহোঁ 35 নম্বৰ কুৱেশ্যনটোলৈ তোমাক ডাক্তৰে 7টা কেপচুল দি 2 ঘণ্টাৰ মূৰে মূৰে খাবলৈ দিলে এতিয়া কিমান সময়ত তোমাৰ কেপচুল খাই শেষ হ'ব অপশ্যন চাৰিটা দিছে 14 ঘণ্টা 13 ঘণ্টা 12 ঘণ্টা এটাও নহয় একেবাৰে সহজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 12 ঘণ্টা কেনেকৈ হ'ব এতিয়া একেবাৰে সহজ চাওক 7টা কেপচুল দিছে যিহেতু 2 ঘণ্টাকৈ হ'লে 7টা কেপচুলত কিমান হ'ব 2 7 গুণ 14 ঘণ্টা হ'ব লাগে কিন্তু হ'ল 12 ঘণ্টা কেনেকৈ হ'ল কাৰণ প্ৰথম 2 ঘণ্টাটো আমি হিচাপ কৰিব নালাগে প্ৰথমটো টেবলেট খাওঁতেতো আমি 2 ঘণ্টা হিচাপ কৰাৰ কোনো প্ৰয়োজন নাই তাৰ পিছৰ পৰাই আমি 2 ঘণ্টাকৈ হিচাপ কৰিব লাগিব সেইবাবে 2 ঘণ্টা কমি যাব সেইবাবে কিমান হ'ব 12 ঘণ্টা হ'ব 36 নম্বৰ কুৱেশ্যনটো চাওক এতিয়া এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেন্তে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব কেৱল অক্সিজেন বৃদ্ধি পাব কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব আৰু অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কমি যাব কোনটো শুদ্ধ উত্তৰ সুধিছে একেবাৰে সহজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেৱল কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো কি হ'ব বৃদ্ধি হ'ব নেক্সট আহোঁ 37 নম্বৰ প্ৰশ্নটোলৈ 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল অপশ্যন চাৰিটা দিছে জয়মতী পাৰঘাট মনুমতী আৰু ইন্দ্ৰমালতী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়মতী এতিয়া চাওক 38 নম্বৰ কুৱেশ্যনটো মাধৱদেৱৰ ক'ত জন্ম হৈছিল
অপশ্যন 4টা দিছে বৰদোৱা, কোচবিহাৰ, লেটেকুপুখুৰী, গড়মূৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লেটেকুপুখুৰী। নাৰায়ণপুৰৰ লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল। এতিয়া আহোঁ 39 নম্বৰ কুৱেশ্যনটোলৈ। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল? অপশ্যন 4টা দিছে বায়ু, বৰুণ, মেঘদূত আৰু শংখবেগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শংখবেগ। ইয়াৰ পিছত চাওক 40 নম্বৰ কুৱেশ্যনটো। কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? অপশ্যন 4টা দিছে ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। এতিয়া আহোঁ 41 নম্বৰ কুৱেশ্যনটোলৈ। নামঘোষা কোনে ৰচনা কৰিছিল? অপশ্যন 4টা দিছে মাধৱদেৱ, শ্ৰীমন্ত শংকৰদেৱ, মাধৱ কন্দলী আৰু জ্যোতিপ্ৰসাদ আগৰৱালা। এইটো আমি সকলোৱে পাইছোঁৱে, সৰুৰ পৰাই পঢ়ি আহিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱদেৱ। নেক্সট আহিলে 42 নম্বৰ কুৱেশ্যনটো। মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল প্ৰতাপসিংহ, চুকাম্ফা, চুকলেংমুং আৰু এজনো নহয়। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুকলেংমুং। নেক্সট আহোঁ 43 নম্বৰ কুৱেশ্যনটোলৈ। অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? অপশ্যন 4টা দিছে ধুবুৰী, কৰিমগঞ্জ, তিনিচুকীয়া আৰু কামৰূপ গ্ৰাম্য। যিকেইটা অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ ইয়াত দুটা হ'ব। সেইকেইটা হৈছে অপশ্যন চি আৰু ডি। কি কাৰণে এতিয়া দুইটা অপশ্যন শুদ্ধ হ'ব চাওক। ধুবুৰী ডিষ্ট্ৰিক্টে বাংলাদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, কৰিমগঞ্জ ডিষ্ট্ৰিক্টেও বাংলাদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, তিনিচুকীয়া ডিষ্ট্ৰিক্টে কৰিছে অৰুণাচল প্ৰদেশৰ লগত আৰু কামৰূপ গ্ৰাম্যই কৰিছে মেঘালয়ৰ লগত। মেঘালয় আৰু অৰুণাচল প্ৰদেশ এইটো ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী নহয়, সেইবাবে তিনিচুকীয়া আৰু কামৰূপ দুইখন ডিষ্ট্ৰিক্টেই আন্তঃৰাষ্ট্ৰীয় সীমাত নাই হ'ব। গতিকে অপশ্যন চি আৰু ডি দুইটাই শুদ্ধ হ'ব। নেক্সট আহোঁ 44 নম্বৰ কুৱেশ্যনটোলৈ। অজন লেয়াৰত হোলছোৱাৰ কাৰণ কি? অপশ্যন 4টা দিছে, সেইকেইটা হৈছে CO2, SO2, CO আৰু CFC। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি CFC। CFCৰ ফুল ফৰ্মটো হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনেই হৈছে অজন লেয়াৰত হোলছোৱাৰ মুখ্য কাৰণ। এতিয়া চাওঁ 45 নম্বৰ কুৱেশ্যনটো। ৰাজ্যসভাৰ সভাপতি কোন? ইয়াত অপশ্যন 4টা দিছে স্পীকাৰ, ভাৰতৰ মুখ্য ন্যায়াধীশ, ভাৰতৰ উপৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ আটাইতকৈ জ্যেষ্ঠ সদস্যগৰাকী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাৰতৰ উপৰাষ্ট্ৰপতি। নেক্সট আহোঁ 46 নম্বৰ কুৱেশ্যনটোলৈ। তলৰ কোনখন কেন্দ্ৰীয় শাসিত নহয়? ইয়াত অপশ্যন 4টা দিছে চণ্ডীগড়, পডুচেৰী, লাডাখ, দমন আৰু দিউ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো সুধিছে? 2021 চনৰ মতে কিন্তু ইয়াত থকা গোটেই 4টা অপশ্যনেই ভুল, কাৰণ চণ্ডীগড়, পডুচেৰী, লাডাখ, দমন আৰু দিউ গোটেইকেইখনেই কেন্দ্ৰীয় শাসিত হয় বৰ্তমান 2021 চনৰ মতে। কিন্তু পেপাৰখন যিহেতু প্ৰিভিয়াছ ইয়েৰ পেপাৰ আছিল, সেইবাবে সেই পেপাৰখনৰ মতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাডাখ। যদি এই প্ৰশ্নটো এতিয়া আহে আৰু অপশ্যন যদি এইকেইটা আহে তেনেহ'লে ইয়াত থকা এটাও অপশ্যন শুদ্ধ নহয়। এতিয়া চাওক 47 নম্বৰটো কি আহিছিল? মন'পলি শব্দৰ সৈতে যুক্ত কৰা হয়। ইয়াৰ কোনটো শুদ্ধ উত্তৰ সুধিছে? অপশ্যন 4টা দিছিল পুঁজিবাদী, সমাজবাদ, কমিউনিজিম আৰু মিশ্ৰ অৰ্থনীতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুঁজিবাদী। নেক্সট আহোঁ 48 নম্বৰ কুৱেশ্যনটোলৈ। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? অপশ্যন 4টা দিছে লোকসভাৰ নিৰ্বাচিত সদস্য, ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য, বিধান পৰিষদৰ নিৰ্বাচিত সদস্য, বিধানসভাৰ নিৰ্বাচিত সদস্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিধান পৰিষদৰ নিৰ্বাচিত সদস্য। এতিয়া চাওঁ 49 নম্বৰ কুৱেশ্যনটো। কাউন্সিল অফ ষ্টেটছ নামাকৰণ কৰা হ'ল লোকসভা, সংসদ, ৰাজ্যসভা আৰু বিধানসভা। কাউন্সিল অফ ষ্টেটক কি বুলি নামাকৰণ কৰা হৈছে বুলি সুধিছে। যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজ্যসভা। এতিয়া আহোঁ পেপাৰখনৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ। কোনখন দেশ বিমষ্টেকৰ সদস্য নহয়? ইয়াত 4টা অপশ্যন দিছিল নেপাল, শ্ৰীলংকা, বাংলাদেশ আৰু কিৰ্গিস্তান। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কিৰ্গিস্তান। বিমষ্টেকৰ ফুল ফৰ্মটো জানি লওক আপোনালোকে। বিমষ্টেকৰ ফুল ফৰ্মটো হৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন। এই বিমষ্টেকৰ আণ্ডাৰত 7খন দেশ আছে আমাৰ। সেইকেইখন হৈছে ম্যানমাৰ, ভূটান, ইণ্ডিয়া, নেপাল, বাংলাদেশ, শ্ৰীলংকা আৰু থাইলেণ্ড। গতিকে কিৰ্গিস্তান বিমষ্টেকৰ সদস্য নহয়। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত ইমানেই আছিল। আশা কৰোঁ এই ভিডিঅ'টিৰ পৰা আপোনালোকৰ যথেষ্টখিনি সহায় হ'ব।
যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই থ'ব। ধন্যবাদ।